লাগি আছে। কাৰণে পথ মুকলি কৰি দিবৰ কাৰণে অনুৰোধ জনাইছো। কামত যেন কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমি ৰাজ্য সুৰক্ষা কৰ্মীসকলৰ পৰা আঁতৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছো। ইতিমধ্যে এয়া ফায়াৰৰ দল আহি পেলাই SDF-ৰ দল আহি জুই নুমুৱাৰ কাৰণে আহি পাইছে। এইখিনি সময়ত তেখেতৰ যেন কাম কৰিব পৰা তাৰ কাৰণে সকলোকে এই স্থানৰ পৰা আঁতৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছো। যিটো আমাৰ জানে অসামৰিক প্ৰতিৰক্ষা চিভিল ডিফেন্সৰ এইটো এটা আমাৰ ৰুটিন ৱৰ্ক হয় যে প্ৰত্যেক বছৰতে আমি দুবাৰকৈ পাতিব লাগে এই ৰিহাৰ্চেলটো। গতিকে এইটো আখৰা এইটো কাৰণে হয় যাতে আমি অসামৰিক প্ৰতিৰক্ষাৰ লগতে আমাৰ প্ৰত্যেকজন নাগৰিকে এইটো বস্তু জনা উচিত যে আমাৰ যদি কেনেবা বহিৰাষ্ট্ৰৰ যদি কেনেবা আক্ৰমণ কেতিয়াবা হ'লে মানে তেনেকুৱা এয়াৰ এটেক যদি হয় বা মিছাইল এটেক হয় তেতিয়াহ'লে আমি কেনেকৈ নিজক সুৰক্ষিত কৰিব লাগে সেইটোৱে ইয়াৰ মূল উদ্দেশ্য। আৰু তাৰ এই উদ্দেশ্য আগত ৰাখি আমাৰ গৃহ মন্ত্ৰালয়ৰ ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা আমি এটা মেছেজ পাইছিলোঁ আৰু সেইফালৰ পৰা আমি অসম চৰকাৰৰ গৃহ আৰু পলিটিকেল যিটো ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টৰ পৰা আৰু আমাৰ ডাইৰেক্টৰ জেনেৰেল আমাৰ চিভিল ডিফেন্সৰ তৰফৰ পৰা আমি যিটো মেছেজ পাইছিলোঁ তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ড্ৰিলটো আৰম্ভ কৰিছোঁ আজি। গতিকে আপোনালোকে দেখিছে 6:15 আমি এটা মেছেজ পাইছিলোঁ আজি সন্ধিয়া সময়ত যে এখন এয়াৰক্ৰাফ্ট এইফালে অহা আমি খবৰ পাইছিলোঁ। গতিকে সেইমতে আমি চাইৰেন বজাইছিলোঁ ডেঞ্জাৰ ছিগনেল যিটো 2 মিনিট সময় বাজে ৰৈ বাজে। 2 মিনিট ৰৈ বজালে এইটো ডেঞ্জাৰ ছিগনেল বুলি কোৱা হয়। তাৰমানে মানুহবিলাক আমাৰ জনসাধাৰণে শ্বেল্টাৰ ল'ব লাগে, মুকলি ৰাস্তাত সময়ত থাকিব নালাগে বা ছাতৰ ওপৰত বা মুকলি জেগাত থাকিব নালাগে। লগে লগে তেওঁলোকে শ্বেল্টাৰ ল'ব লাগে আৰু যেতিয়ালৈকে নেক্সট গ্ৰীণ ছিগনেল নাহে তাৰমানে এয়াৰক্ৰাফ্টখনে যেতিয়ালৈকে আমাক ইয়াত ঘূৰি নাযায়, বম পেলাওক বা নেপেলাওক, যেতিয়ালৈকে এয়াৰক্ৰাফ্ট ঘূৰি নাযায় তেতিয়ালৈকে আমি সেই একেটা পজিশ্যনতে শ্বেল্টাৰ লৈ থাকিব লাগে। আৰু যেতিয়া আমি আকৌ এয়াৰফ'ৰ্চ ষ্টেচনত আমি খবৰটো পাওঁ যে ক্ৰাফ্টখন গুচি গৈছে, অলৰেডি ফ্লাইটখন গুচি গৈছে, বম ড্ৰপ কৰিবলৈ গুচি গৈছে, যোৱাৰ পিছত আমি আকৌ গ্ৰীণ ছিগনেল দিওঁ। গ্ৰীণ ছিগনেল দি আপোনালোকে দেখিছে আমাৰ অসামৰিক প্ৰতিৰক্ষা চিভিল ডিফেন্সৰ ইয়াত চাইৰেন আছে। গতিকে চাইৰেনটো ইয়াত ব্ল' হৈছে, সেইটো কণ্টিনিউৱাছলি 2 মিনিটৰ কাৰণে বাজে। গতিকে সেইটো আমি গ্ৰীণ ছিগনেল বুলি কওঁ। আৰু যেতিয়া গ্ৰীণ ছিগনেল বাজে তেতিয়াহ'লে তাৰমানে শ্বেল্টাৰ লৈ থকা পাব্লিক বাহিৰলৈ ওলাই আহিব পাৰে। আৰু টিমটোতো আমাৰ যিটো কৰিছে আমাৰ লোকেল টিম, সদায় আমাৰ লোকেল টিমে থাকে। এইটো আচলতে 3টা ষ্টেজত থাকে টিমবোৰ। আমাৰ লোকেল টিমে প্ৰথম অৱস্থাত অপাৰেশ্যন আৰম্ভ কৰে। তাৰপিছত যদি মেজৰ অপাৰেশ্যন কিবা কৰিব লগা হয় তেতিয়াহ'লে আমি ষ্টেট লেভেলক আমি খবৰ দিম। তাতো যদি বেছি হয় আমি চেণ্ট্ৰেল লেভেলক খবৰ দিম। তেনেকৈ ধৰণে আমাৰ ষ্টেপ বাই ষ্টেপ অপাৰেশ্যন চলি থাকিব। এতিয়া আপোনালোকে দেখিছে ইয়াত হাই ষ্টিলত আমাৰ বম এটা ড্ৰপ হৈছিলে। গতিকে তাৰ কাৰণে এতিয়া আমাৰ অপাৰেশ্যন চলি আছে। য'ত কেনেকৈ আমাৰ মক ড্ৰিল কৰিব লাগে, কেনেকৈ আমাৰ আৱেৰনেছ ছেফটি প্ৰিপাৰেশ্যন কৰিব লাগে, এইকাৰণে আজি চিভিল ডিফেন্স এটা মক ড্ৰিল অৰ্গেনাইজ কৰিছে। তাতে আমাৰ গোটেইখিনি যি লগি ডিপাৰ্টমেণ্ট, পুলিচ ডিপাৰ্টমেণ্ট, SDRF, NDRF, ফায়াৰ ছাৰ্ভিচেছ এণ্ড হেল্থ ডিপাৰ্টমেণ্ট ইয়াত আমাৰ হেল্প কৰিছে। আপোনাক গম পাইছে, আপোনাৰ দেখা পাইছে কেনেকৈ মক ড্ৰিল আয়োজিত কৰা হৈছে, কেনেকৈ ছেফটি সিকিউৰিটি এণ্ড কেনেকৈ কৰা যায়। এইকাৰণে আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। তো এইটো মক ড্ৰিল ভালে শেষ হ'ল। আমি গোটেইখিনি যিখিনি আমাৰ ডিপাৰ্টমেণ্ট আছিলে আৰু আমাৰ NCC, NSS যিখিনি আছিলে তেখেতক ধন্যবাদ দিছোঁ। আৰু ৰাইজৰ লগতো সজাগ হ'ব লাগিব, কেনেকৈ বিপদখনো কেনেকৈ কাম কৰিব লাগিব, সেইকাৰণে তেখেতৰ ভালকৈ আৱেৰনেছ হ'ব লাগিব। এইটো মই অপেক্ষা কৰিম। ধন্যবাদ।